নমস্কাৰ মই কৃষ্ণ শৰ্মা আপোনালোকে চাই আছে স্বাগতম ফাৰ্মিং টিপছ আপোনালোকে স্ক্ৰীনত দেখা পাইছে চাগে আজিৰ পৰা আমি লিভাৰ টনিক খোৱা আৰম্ভ কৰিছো আপোনালোকে নিশ্চয় জানে যোৱা 2 বা 3 দিন আমি ইহঁতক পেলুৰ দৰব খুৱাইছিলো পেলুৰ দৰব যেতিয়া খুৱাবলৈ দিয়া হয় তাৰ পাছৰ দিনৰ পৰা আমি লিভাৰ টনিক দিব লাগে তো মই ব্ৰুটনৰ লিভাৰ টনিক দিওঁ যিবিলাক ডাঙৰ ছাগলী আছে সিহঁতক আমি দি আছো 5 ml কে আৰু তাতকে অকমান সৰু ছাগলীক দিওঁ আমি 3 ml তাতকে যদি সৰু আছে তাক আমি 2 ml কে দিম আৰু যেটো 1 মাহ বা 1.5 মাহ 2 মাহ পোৱালি আছে সিহঁতক দিম আমি 1 ml কে মানে সিহঁতৰ স্বাস্থ্য ওজনৰ হিচাপত আমি খুৱাব লাগে কিন্তু আমি এতিয়া ধৰিলক অনুমানিক হিচাপে ইয়াত খুৱাই আছো এটো ব্ৰুটনৰ হয় এই ছাগলী বিলাকক এনেকে আপোনাৰ নিশ্চয় দেখিছে বেজি দি পেলা খুৱাইছো এটো আপুনি এনেকাকে নিদি পেলা যদি আপুনি সাপৰ লগত মিক্স কৰিও দিয়ে তেতিয়াও হৈ যাব কিন্তু আমি আমাৰ ইয়াত প্ৰবলেম কি আছে গোটেকিটা ছাগলী আপোনালোকে নিশ্চয় জানে গোটেকিটা ছাগলী সাপৰ খোৱা নাই তো কিছুমানে খায় কিছুমানে নাখায় সেই কাৰণে আমি ইহঁতক এই পদ্ধতিত আমি লিভাৰ টনিকটো খুৱাই আছো আপোনালোকৰ যদি ছাগলী সাপৰ খায় তেতিয়ালে আপোনালোকে এনেকা মানে যেটো হিচাপত আমি মুখটো খুলি পেলা বেজি দি পেলা খুৱাই আছো এনেকাকে খুৱাব নালাগে আপোনালোকে সাপৰ বা যেটো দানা থাকে দানাৰ লগত মিক্স কৰি আপুনি খুৱাব পাৰে হেতু হলে সহজ হয় এটো হলে কি হ'ব আপোনাক অকমান টাইম বেছি লাগে আৰু অকমান কষ্ট হ'ব এটো আমি এনেকা খাবলৈ বাধ্য হৈছো মানে ইহঁতে দানাও নাখায় আৰু আপোনাৰ সাপৰো নাখায় এইবিলাক নতুনকে কিনি আনা ছাগলী আপোনালোকে নিশ্চয় জানে তো ইহঁতে এই দানা বা সাপৰ খাবলৈ এতিয়া আমি ইহঁতক আমি শিকাই আছো তো প্ৰায় ধৰিলক আপোনাৰ 15 পৰা 1 মাহ টাইম লাগি যাব এইবিলাক খাবলৈ শিকিবলৈ আৰু যেটো আমি মোৰ ইয়াত নেপিয়াৰ এভেইলেবল আছে তো নেপিয়াৰ খায় কিছুমানে খুব ভালকে খায় আৰু কিছুমানে অকন কমকে খায় তো এই ঘাঁহ খাবলৈ আমি শিকাই আছো আৰু এটা ভাল কথা হল কি কিছুমান ছাগলী দেখিলো মই ইয়াত আনিলো ইহঁতে খেৰ খুব ধুনিয়াকে খায় খেটোৰ ওপৰত মই নেক্সট ভিডিওটো দিম কেনেকাকে ইহঁতে খেৰটো খাই আছে তো খেৰটো খাই আছে মই লাষ্ট ভিডিওত কৈছিলো যে মই 1 মাহ মান পাছৰ পৰা ইহঁতক খেৰ খাবলৈ শিকাম বুলি কিন্তু মই খেটো কৰি থাকিব নালাগে ইহঁতে অলৰেডি নিজে নিজে খেৰ খায় তো এই যিকিটা ডাঙৰ ছাগলী বিলাক দেখিলে এটোক 5 ml দিলো আৰু ইয়াৰ পাছত আছে মোৰ গোটেকিটা সৰু ছাগলী তো ইহঁতক আমি দিম 3 ml বা 2 ml কে তো এটো আপোনালোকে নিজে মানে চাব যিবিলাক ছাগলীৰ মানে ওয়েটটো বেছি আছে বা বয়সটো বেছি আছে তো ইহঁতক অকন বেছিকে দিব আৰু যিবিলাকৰ ওয়েট কম বা বয়স কম ইহঁতক অকমান কমকে দিব লাগে তো পেলুৰ দৰবো সেম তেনেকুৱাই হয় ওয়েট হিচাপতে খোৱা হয় বা এইচ হিচাপতে খোৱা হয় যিবিলাক ডাঙৰ ছাগলী আছে ইহঁতক মই 5 ml কে খুৱাইছো লিভাৰ আপোনাৰ কিডনিৰ ঔষধ আৰু যিবিলাক অকন সৰু আছে ইহঁতক 3 ml 2 ml আৰু যিবিলাক একেবাৰে সৰু আছে বা 1 মাহৰ পোৱালি বা 2 মাহৰ পোৱালি থাকে ইহঁতক 1 ml কে দিব লাগে কিডনিৰ ঔষধটো তো এইটো আমি যেতিয়াই আমি কিডনিৰ ঔষধ খুৱাম তাৰ লগে আমি লিভাৰ টনিকো খাব লাগে 10 দিনলৈকে যদি পাৰে 10 দিনলৈকে মানে 8 দিনৰ পৰা 10 দিনলৈকে খোৱালে হৈ যায় তেতিয়া কি হ'ব ইহঁতৰ যেটো খোৱা মানে কিছুমান ছাগলী থাকে নহয় আপুনি ধৰিলক ফাৰ্মত কিনি আনিলে ইহঁতে খাবলৈ ইচ্ছাই নকৰে তো তেনেকুৱা ছাগলী থাকিলেও কিডনি আৰু পেলুৰ ঔষধ যদি খোৱা তো ইহঁতে খুব খাবলৈ মন কৰে মানে খোৱাৰ প্ৰতি ইহঁতৰ আগ্ৰহটো বাঢ়ি যায় তো মই প্ৰথমতে যেতিয়া এইবিলাক ছাগলী আনিছিলো কিডনি বা পেলুৰ দৰবটো মই দিয়া নাছিলো তেতিয়া ইহঁতে খাবলৈ খুব এটা ইচ্ছা নকৰে তো যেতিয়া মই কিডনিৰ ঔষধটো দিলো খোৱাৰ প্ৰতি ইহঁতৰ অকমান আগ্ৰহটো বাঢ়িলে যেনেকে মই কিডনিৰ ঔষধ ছাগলী চাই পেলাই কিছুমান ছাগলী এটা ছাগলীটো আপোনাৰ কিডনিৰ ইয়াতে আহি কিডনিৰ হাগিছিলে তো সেইকাৰণে সেই ছাগলীটো মই 3 দিন খোৱালো যিবিলাকৰ মানে কম কিডনি আছে বুলি দেখিলো মানে ধৰিলক সিহঁতৰ শৰীৰ দেখিলে গম পোৱা যায় যে কিডনি কিমান আছে তো যিবিলাকৰ কম থকা যেন লাগিলে ইহঁতক মই 2 দিন বা 1 দিন খোৱালো আৰু যিবিলাকৰ বেছি থকা যেন লাগিছে যিবিলাকৰ স্কিনটো বেছিকে মানে ড্ৰাই হৈ গৈছে বা হৈ গৈছে ইহঁতক মই 3 দিন খোৱালো আৰু যিবিলাকৰ অকমান চুৰবিলাক অকমান মানে ভাল হৈ আছিল সিহঁতক মই 2 দিন খোৱালো আৰু সৰু পোৱালিক 1 দিন খোৱালো তো তেনেকাকেও খুৱাই দিয়াৰ পাছত আৰু লিভাৰ টনিক এতিয়া খুৱাই দিয়াৰ পাছত ইহঁতৰ কি হৈছে ইহঁতৰ খোৱাৰ প্ৰতি যেটো আগ্ৰহটো খুব ধুনীয়া হৈছে এতিয়া মানে ধৰিলক আগতে ঘাঁহটো দিলে ঘাঁহটো ইহঁতে পেলায় মানে আধা খায় আধা নাখায় এতিয়া
ঘাঁহটো দিয়াৰ লগে লগে সিহঁতে খুব ধুনীয়াকৈ খোৱা আৰম্ভ কৰিছে। তো সিহঁতৰ এনেকুৱাকৈ যদি আপোনালোকে যদি প্ৰতি 3 মাহে মূৰে মূৰে কৰে, তো যিমানে ক্ষীণ ছাগলী হওক সিহঁতৰ স্বাস্থ্য সোনকালে কৰিব। তো আপোনালোকে নিশ্চয় বুজি পাইছে যে ছাগলীক কিয় ডিৱাৰ্মিংটো কৰিব লাগে আৰু কিয় মানে লিভাৰ টনিকটো খুৱাব লাগে। লিভাৰ টনিকটো খুৱাবৰ কাৰণে এইকাৰণে খুৱাব লাগে যে আপুনি ধৰি লওক কৃমিৰ ঔষধ খুৱাইছে, তো সেই কৃমিৰ ঔষধ খোৱালে কেতিয়াবা লিভাৰত এফেক্ট হৈ যায়। তো সেইটো আপুনি নাইকিয়া কৰিবৰ কাৰণে লিভাৰ টনিকটো লগে লগে দিয়া হয়। তো আপোনালোকেও তেনেকুৱাকৈ যদি ফাৰ্মত ছাগলী ৰাখিছে ডিৱাৰ্মিং যদি কৰিছে, তেতিয়াহ'লে লগে লগে লিভাৰ টনিক খুৱাব। তো আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় শ্বেয়াৰ কৰিব বুলি আশা কৰোঁ।